আমাৰ সমষ্টিটোৰ গোটেই আৰ্থ সামাজিক ব্যৱস্থা, ইয়াৰ উন্নয়ন আৰু কি কৰিব লাগিব গোটেই কথাখিনিৰ ওপৰত আমি বিস্তৃতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজু হাজৰিকা ডাঙৰীয়া আমি আলোচনাত মিলিত হৈছিলোঁ। আৰু তেতিয়াৰে পৰা কথা দিছিলোঁ যে মই এইজন মুখ্যমন্ত্ৰীয়ে অসমৰ সামগ্ৰিক আৰু উন্নয়ন আৰু বিকাশত বিশেষকৈ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি আজি আমাৰ সন্মুখৰ পৰা আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীক একত্ৰিত কৰি অসমীয়া জাতিটোৰ নিষ্ঠা আৰু সততাৰে তেখেতে যিখিনি নেতৃত্ব বহন কৰিছে, তেখেতৰ নেতৃত্বত আমিও যাতে ৰহা সমষ্টিটো গধুৰ ভৱিষ্যতে যাতে উন্নয়নৰ এই শিখৰত যাতে আমি আৰোহণ কৰিবলৈ সক্ষম হওঁ, আমি আগুৱাই লৈ যাবলৈ যাতে সক্ষম হওঁ, তাৰ প্ৰতি তেখেতৰ ওচৰত আমি দায়বদ্ধতাৰে আমি কথা ৰাখিছিলোঁ। আৰু আজি ধন্যবাদ জনাম, আজি মঞ্চৰ পৰাই মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক অভিনন্দন, কৃতজ্ঞতাৰ ধন্যবাদ জনাব বিচাৰিছোঁ। কাৰণ যেতিয়াৰে পৰা তেখেতে ৰহা সমষ্টিৰ গোটেই সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ অভিভাৱক হিচাপে সন্মুখৰ পৰা নেতৃত্ব দিছিল, তেতিয়াৰে পৰা আমি পৰ্যায়ক্ৰমে আমি ৰহা সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ এক নতুন দিগন্তৰ আজি সূচনা কৰিবলৈ আমি সক্ষম হ'লোঁ। যোৱা সময়খিনিত তিৱা জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতি তিৱা ৰজা বীৰ জোঙাল বলুহুৰ প্ৰতি সন্মান জনাই, আজি মধ্য অসমৰ তিৱাসকলৰ প্ৰতি সন্মান জনাই আজি এই তিৱা ৰজা বীৰ জোঙাল বলুহুৰ ক্ষেত্ৰত এসময়ত পৰিত্যক্ত হৈ থকা সেই ক্ষেত্ৰখনক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 50 কোটি টকা ব্যয় সাপেক্ষে আকৰ্ষণীয় পৰ্যটনথলী ইতিমধ্যে নিৰ্মীয়মান অৱস্থাত আছে। যোৱা সময়খিনিত আজি ৰহা সমষ্টিত প্ৰায় 100তকৈ অধিক কোটি টকা ব্যয় সাপেক্ষে আমাৰ যিবিলাক অতি জৰাজীৰ্ণ ৰাস্তা পথ আজি এইসমূহ আমাৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে। আজি মই ধন্যবাদ জনাম অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী, আমাৰ নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী মহোদয়ক। আজি তেখেতৰ বলিষ্ঠ নেতৃত্বত আমি ৰহা সমষ্টিত প্ৰায় এতিয়ালৈকে 90ভাগতকৈও অধিক আমি আদৰ্শ অংগনবাদী কেন্দ্ৰৰ কাম আমি দ্ৰুতগতিত আমাৰ চলি আছে। আজি এই গোটেই ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি আজি আমি ৰহা সমষ্টিত আজি শালমৰা হাইস্কুল, চাপৰমুখ বিবি হাঞ্চাৰিয়া, দৰঙীগাঁও হাইস্কুলত আজি আদৰ্শ হাইস্কুল হিচাপে আদৰ্শ বিদ্যালয় হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আমি প্ৰায় 7 কোটি টকাকৈ আন্তঃগাঁথনিৰ বাবে আমি এই কামখিনি আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি আগুৱাই লৈ যাবলৈ আমি সক্ষম হৈছোঁ। আজি স্বাস্থ্যৰ খণ্ডটো আজি আমাৰ